হৰে কৃষ্ণ। তো আজি আমাৰ পবিত্ৰ পানীহাতী চিৰা দৈ মহা মহোৎসৱৰ দিন। এইটো ত্ৰয়োদশী, যদিও আমি ইস্কন বা গৌড়ীয় বৈষ্ণৱে অহাকাইলৈ উদযাপন কৰিম, কিন্তু ত্ৰয়োদশীটো ভাৰতবৰ্ষত 7:20 পৰা আৰম্ভ হৈছে। গতিকে এই ত্ৰয়োদশীৰ লগত সংগতি ৰাখি, মহা মহোৎসৱ তিথিৰ লগত সংগতি ৰাখি মই এই যিটো মহা মহোৎসৱ, পানীহাতী দহি চিৰা মহা মহোৎসৱ আৰু ইয়াৰ লগতে ইয়াক দণ্ড মহোৎসৱ বুলিও কয়, এই সম্পৰ্কে অলপ আলোচনা কৰিব বিচাৰিছোঁ। আজিৰ পৰা প্ৰায় 510 বছৰ আগত এই যিটো মহা মহোৎসৱ, এই মহা মহোৎসৱ উদযাপন হৈছিল পানীহাতীত। আৰু কেনেকৈ হৈছিল এই সম্পৰ্কে আলোচনা কৰোঁ। ইয়াৰ লগতে আমাৰ এজন পৰম বৈষ্ণৱ জড়িত হৈ আছে। তেওঁ হৈছে শ্ৰী ৰঘুনাথ দাস গোস্বামী। ৰঘুনাথ দাস গোস্বামী এজন খুব সম্ভ্ৰান্ত পৰিয়ালৰ, অধ্যৱন্ত পৰিয়ালৰ ল'ৰা আছিল, কিন্তু তেওঁ মহাপ্ৰভুৰ প্ৰতি খুব আকৃষ্ট আছিল সেই সময়ত। আৰু এই চোটছত্ৰগ্ৰাম বুলি এডোখৰ জেগা, আদি ছত্ৰগ্ৰাম বুলি এডোখৰ জেগা আছে পানীহাতীত, তাৰে এজন অধ্যৱন্ত পৰিয়ালৰ, অধ্যৱন্ত এটি পৰিয়ালৰ ল'ৰা হৈছে শ্ৰী ৰঘুনাথ দাস গোস্বামী। আৰু তেওঁ মহাপ্ৰভুৱে এই পানীহাতীলৈ মই ইতিমধ্যে কৈছোঁ 3বাৰ আহিছিল। এবাৰ 1514 চনত, এবাৰ 1515 চনত আৰু এবাৰ 1516 চনত। আৰু প্ৰতিবাৰেই মহাপ্ৰভুক দৰ্শন কৰিবলৈ ৰঘুনাথ দাস গোস্বামী আহিছিল। আৰু আহি তেওঁ মহাপ্ৰভুৰ লগত যাবই চেষ্টা কৰিছিল, কিন্তু বাৰে বাৰে মহাপ্ৰভুৱে তেওঁক ঘৰলৈ ফিৰাই পঠাইছিল। এবাৰ এই জাগালৈ নিত্যানন্দ প্ৰভুৱে প্ৰচাৰ অভিযান লৈ আহিছিল। আৰু গংগা নদী আছে তাৰ পাৰতে, আপোনালোকে পানীহাতী বোলে দেখিব। এই পানীহাতীৰ ঠিক তীৰতেই গংগাৰ তীৰতেই পানীহাতী অৱস্থান কৰিছে। এই যে গংগা নদী পাৰ হৈ মহাপ্ৰভুৱে আহি যিটো ঘাটত নামিছিল, সেইটোক এতিয়া গৌৰাংগ ঘাট বুলি কোৱা হয়। সেই ঘাটত আহি পেলাই নিত্যানন্দ প্ৰভুৱে নামিলে আৰু তেওঁ প্ৰচাৰৰ বাবে সেই জাগাডোখৰ ঠাইডোখৰ বাছি লৈছিল। আৰু আহি তেওঁৰ পাৰিষদসকলৰ সৈতে, পাৰ্ষদসকলৰ সৈতে তেওঁ সেই ঠাইত আছিল। আৰু এই কথাটো ৰঘুনাথ দাস গোস্বামীয়ে গম পালে যে চৈতন্য মহাপ্ৰভুৰ অন্তৰংগ পাৰ্ষদ নিত্যানন্দ প্ৰভু আহিছে পানীহাতীত। গতিকে তেওঁ আৰু ৰৈ থাকিব নোৱাৰিলে। তেওঁ ভাবিলে যে এই সুযোগতে মই এবাৰ নিত্যানন্দ প্ৰভুক লগ কৰি আহোঁ। আৰু তেওঁ ইতিমধ্যে মহাপ্ৰভুৰ দ্বাৰা 2-3বাৰ তেওঁ এই প্ৰচেষ্টাটোত তেওঁ অসফল হৈছে, কাৰণ তেওঁক মহাপ্ৰভুৱে লৈ যোৱা নাই, তেওঁ যাব বিচাৰিছে। আমি সকলোৱে এই কথাবোৰ জানো। আৰু এইবাৰ নিত্যানন্দ প্ৰভুৱে কৰিলে কি, যে বহুত দূৰৰ পৰা, সেই সময়ত নিত্যানন্দ প্ৰভু ৰঘুনাথ দাস গোস্বামীয়ে কি কৰিলে, বহুত দূৰৰ পৰা যি ঠাইত নিত্যানন্দ প্ৰভু এজোপা বৃক্ষ, বেনিয়ন মানে বট বৃক্ষৰ তলত বহি আছিল, তেওঁ নিত্যানন্দ প্ৰভুৱে নেদেখাকৈ বহুত দূৰৰ পৰা প্ৰণিপাত কৰিলে, সাষ্টাংগ প্ৰণিপাত কৰিলে। আৰু এই কথাটো নিত্যানন্দ প্ৰভুৱে সেই সময়ত এটা মানে প্ৰবচন দি আছিল। গতিকে তেওঁ এই কথাটো তেওঁৰ দৃষ্টিগোচৰ হোৱা নাছিল। কিন্তু এই কথা দৃষ্টিগোচৰ হ'ল সেই যে প্ৰবচন শুনি থকা মানুহখিনিৰ দ্বাৰা। আৰু তেওঁলোকে দেখিলে যে আমাৰ অঞ্চলৰ অত্যন্ত যিজন অধ্যৱন্ত লোক আৰু তেওঁৰ ল'ৰা ৰঘুনাথ দাস, তেওঁ আহি পেলাই নিত্যানন্দ প্ৰভুক সাষ্টাংগ প্ৰণিপাত জনাই আছে। যে এই কথা নিত্যানন্দ প্ৰভুক অৱগত কৰিলে। লীলা আৰম্ভ হ'ল। নিত্যানন্দ প্ৰভুৱে ক'লে যে তাক ধৰি লৈ আহা। তেতিয়া সকলো উঠি গৈ ক'লেগে, তোমাক নিত্যানন্দ প্ৰভুৱে মাতিছে। ৰঘুনাথ দাস তেতিয়া খুব কঁপি কঁপি আহিল, ক'লে তোমাৰ ইমান সাহস, তুমি এটা চোৰ, তুমি ইমান চুৰ কৰি কৰি মানে মনে মনে লুকাই লুকাই থাকি মোক প্ৰণিপাত জনাইছা, গতিকে তোমাক মই এতিয়া দণ্ড দিম। তেতিয়া ৰঘুনাথ দাসে নিত্যানন্দ প্ৰভুৰ চৰণত পৰি, সেই বটবৃক্ষৰ য'ত বহি আছিল নিত্যানন্দ প্ৰভু, তাত চৰণত পৰি কান্দিব ধৰিলে, ক্ৰন্দন কৰিব ধৰিলে। এইটো এটা খুব সুন্দৰ লীলা। আমি তাৰ ছবি ইস্কনৰ বহুত ঠাইত দেখা পাওঁ, য'ত নিত্যানন্দ প্ৰভু এজোপা বটবৃক্ষৰ তলত বহি আছে আৰু ৰঘুনাথ দাসে সাষ্টাংগী ভগৱানক, আমাৰ নিত্যানন্দ প্ৰভুক প্ৰণিপাত জনাই আছে। তেতিয়া নিত্যানন্দ প্ৰভুৱে ক'লে, বাৰু উঠা উঠা,
তোমাক মই এই শাস্তি বিধান কৰিম আৰু তোমাৰ প্ৰায়শ্চিত্তৰ দৰকাৰ আছে। তুমি যিহেতু চুৰ কৰি মনে মনে এনেকৈ প্ৰণিপাত কৰিছিলা, যিটো ঠিক কথা নহয়, তেতিয়া ৰঘুনাথ গোস্বামী তেওঁ মানি ল'লে যে প্ৰভু আপুনি যি শাস্তিয়ে নিদিয়ক মই গ্ৰহণ কৰিম, আপুনি মোৰ সেৱা গ্ৰহণ কৰক। তেওঁ ক'লে ঠিক আছে, তুমি মোৰ এই সকলো পাৰ্ষদৰ বাবে দৈ আৰু চিৰা ভোগ নিবেদন কৰিব লাগিব। কাৰণ আগদিনা ইতিমধ্যে নিৰ্জলা একাদশী উদযাপন হৈ গৈছে। গতিকে নিত্যানন্দ প্ৰভুৱে ভাবিলে যে আজিৰ দিনটোত এইটো এটা আচলতে লীলা। নিত্যানন্দ প্ৰভুৱে ৰঘুনাথক এই লীলাৰ দ্বাৰা তেওঁক এটা সেৱাৰ এটা সুযোগ দিলে। ক'লে যে তুমি গোটেই আমাৰ মানুহখিনিৰ কাৰণে চিৰা দৈৰ ব্যৱস্থা কৰা, সকলোকে চিৰা দৈ খুৱাব লাগিব, আৰু মই এই অঞ্চলৰ সকলো মানুহকে নিমন্ত্ৰণ কৰিম। গতিকে তুমি যথেষ্ট পৰিমাণৰ চিৰা দৈ যোগাৰ কৰা। ৰঘুনাথ দাসৰ আনন্দৰ সীমা নাইকিয়া হ'ল। অন্ততঃ তেওঁক গ্ৰহণ কৰিছে। গতিকে তেওঁ খুব এজন অধ্যৱন্ত ঘৰৰ ল'ৰা, গতিকে তেওঁতো কম সময়ৰ ভিতৰতেই তো বহু পৰিমাণৰ চিৰা, বহু পৰিমাণৰ ঘন গাখীৰ, ঘন দুধ, কনডেন্স মিল্ক, আৰু খুব ভাল সুস্বাদু দৈ, তাৰোপৰি পকা পকা কল, আম, এনেকৈ সুস্বাদু বিভিন্ন ফল সকলোবিলাক যোগাৰ ধৰিলে। আৰু ডাঙৰ ডাঙৰ 7টা, লিখা আছে শাস্ত্ৰত, ডাঙৰ ডাঙৰ 7টা পাত্ৰত, মানে সৰু পাত্ৰ নহয়, হাণ্ডি, আৰু ডাঙৰ ডাঙৰ 7টা পাত্ৰত তেওঁ বিভিন্ন ধৰণে এইবিলাক প্ৰস্তুত কৰি নিত্যানন্দ প্ৰভুক নিবেদন কৰিলে। এইটো কোৱা হৈছিল যে 2 প্ৰকাৰে তেওঁ এই চিৰাটো প্ৰস্তুত কৰিছিল। চিৰাবিলাক পানীত তিয়াই ভিজাই এবাৰ কনডেন্স মিল্ক অৰ্থাৎ ঘন গাখীৰত ৰাখি এক প্ৰকাৰৰ চিৰা দৈ মানে চিৰা ৰাখিছিল, আৰু দৈ লগত মিক্স কৰিও ৰাখিছিল, আৰু তাত গুড় দিছিল, তাত আম মিক্স কৰিছিল, আৰু আটাইতকৈ অন্য এটা উপাদান তেওঁ মিক্স কৰিছিল হৈছে কেম্ফৰ, কৰ্পূৰ তেওঁ মিক্স কৰি দিছিল, যাতে সি অত্যন্ত গুণমান বিশিষ্ট এক চিৰা দৈ প্ৰস্তুত হয়। গতিকে এই চিৰা দৈ উৎসৱত আহি সকলোবিলাক মানুহ আহি যোগদান কৰিলে। প্ৰথমতে নিবেদন কৰা হ'ল নিত্যানন্দ প্ৰভুক 7টা ডাঙৰ ডাঙৰ পাত্ৰত। নিত্যানন্দ প্ৰভুৱে প্ৰথমে সেই যিখিনি ভোগ তেওঁ চৈতন্য মহাপ্ৰভুক নিবেদন কৰিলে, আৰু মহাপ্ৰভুৱে সশৰীৰে আহি তাত প্ৰসাদ মানে ভোগ গ্ৰহণ কৰিলে। এই লীলাটো হয়তো বহুতে দেখা নাছিল সেই সময়ত, কাৰণ লীলাটো সকলোৰ বাবে সম্ভৱ নহয়। লীলা দেখা বা লীলাটো দৃশ্য কৰা সকলোৰ বাবে সম্ভৱ নহয়। চৈত্যামৃতত লিখা আছে, অদ্যপুহিও নিত্যলীলা কৰে গৌৰ ৰায়। আজিও নিত্যলীলা গৌৰ ৰায়ে কৰি আছে। অদ্যপিহু নিত্যলীলা কৰে গৌৰ ৰায়, কোনো কোনো ভাগ্যৱান দেখিবাৰে পায়। কোনো কোনো খুব ভাগ্যৱান জীৱইহে এই লীলাবোৰ দেখিব পায়। নিত্যলীলা, কাৰণ এই ভগৱানৰ লীলাবোৰ আজি কৰিছে, কাইলৈ কৰা নাই, আগত কৰিছিল, এনেকুৱা নহয়। আৰু এই নিত্যলীলাত প্ৰবিষ্ট থাকে আমাৰ যিবিলাক বৈষ্ণৱসকলে, সদায় নিত্যলীলাত প্ৰবিষ্ট থাকে। যি নহওক, এইদৰে তেওঁ মহাপ্ৰভুৱে আহি পেলাই ভোগখিনি গ্ৰহণ কৰিলে, আৰু অত্যন্ত সুন্দৰভাৱে নিত্যানন্দ প্ৰভুৱে মহাপ্ৰভুক চিৰা দৈ খুৱাইছে, আৰু মহাপ্ৰভুৱে নিত্যানন্দ প্ৰভুক চিৰা দৈ খুৱাই আছে। কি এটা সুন্দৰ, মানে এটা সুন্দৰ লীলা। আৰু সেই ভাগ্যৱান কোনো কোনো বৈষ্ণৱে এইটো দেখা পাইছে। যিহেতু নিত্যানন্দ প্ৰভুৱে ওচৰ চুবুৰীয়া গাঁওবিলাকতো এই খবৰটো বিয়পি গ'ল যে সকলোকে তেওঁ আমন্ত্ৰণ কৰিছে নিত্যানন্দ প্ৰভুৱে চিৰা দৈ খাবলৈ। এই গ্ৰাম অঞ্চলৰ মানুহবোৰ আহি পৰিল, ওচৰ চুবুৰীয়া গাঁৱৰ পৰা আহি সেই জেগাডোখৰত আৰু ঠাই নোহোৱা হ'ল মানুহ দি। তাৰপিছত মানুহবিলাকে লাহে লাহে গংগাত গৈ অৱস্থান কৰিলে, গংগাৰ পানীত সোমাই গ'ল। কাৰোবাৰ হয়তো আঁঠুলৈকে পানী ডুবি আছে, কিন্তু নিত্যানন্দ প্ৰভুৱে তেওঁলোককো চিৰা দৈ খাব দিছে। তাৰপিছত সেই আঁঠুলৈ যিবিলাক পানী ভৰি থকা অঞ্চল, সেইবোৰো লাহে লাহে পৰিপূৰ্ণ হৈ গ'ল। তাৰপিছত মানুহ গংগাৰ আৰু ভিতৰলৈ গুচি গ'ল, আৰু গংগাৰ ভিতৰলৈ গৈ তেওঁলোকৰ কাৰোবাৰ কঁকাল পৰ্যন্ত পানী আহি পৰিল। সেই ঠাইতো গৈ গৈ মহাপ্ৰভু মানে নিত্যানন্দ প্ৰভুৱে চিৰা দৈ দিছে, আৰু তেওঁলোকে চিৰা দৈ খাব ধৰিছে। তাৰ পিছতো মানুহ আহি আছে, মানুহৰ সোঁতৰ অন্ত নাই। গতিকে এইবাৰ গৈ কোনোবা মানুহৰ একেবাৰে ডিঙিলৈকে গংগাত পানী হৈছে, সেই স্থানলৈকে যাব লগা হৈছে, আৰু সেই স্থানতো তেওঁলোকে এনেকৈ হাতত চিৰা দৈ লৈ লৈ খাই আছিল। অত্যন্ত মধুৰ এটা লীলা,
য'ত মহাপ্ৰভু আৰু নিত্যানন্দ প্ৰভুৱে নিজে আহি এই লীলাত ভাগ লৈছিল আৰু চিৰা দৈ খাই তেওঁলোক আনন্দিত হৈছিল। গতিকে এই যিটো লীলা, তাৰ পৰা আমি এটা কথাই শিকিলোঁ যে বৈষ্ণৱৰ যেতিয়ালৈকে কৃপা নহয় তেতিয়ালৈকে আমি কেতিয়াও আমাৰ আধ্যাত্মিক জীৱনত বা ভক্তিযুক্ত সেৱাক আগবঢ়াই নিব নোৱাৰোঁ। আমি ভগৱানক বুজিবৰ কাৰণে বা ভগৱান আচলতে অবোধগম্য, তেওঁ ইমান সহজ নহয় যে ভগৱানৰ কথা আমি পঢ়িলেই বুজি পাম বা ভগৱানৰ কথা আমি শুনিলেই বুজি পাম বা ভগৱানৰ কথা আমি কিবা ধৰণে অলপ ভাগ ল'লেই বুজি পাম, দৰ্শন কৰিলেই বুজি পাম। সহজ নহয়। শাস্ত্ৰত লিখা আছে ভগৱানক বুজিবৰ কাৰণে আটাইতকৈ সহজ পন্থাটো হ'ল প্ৰেমময় ভক্তিযুক্ত সেৱাৰ দ্বাৰা, বাই লাভেবল ডিভোশনেল সাৰ্ভিস টু আণ্ডাৰষ্টেণ্ড কৃষ্ণ। The lovable devotional service to Krishna is also difficult. সেইটো ইমান সহজ নহয়। সেইকাৰণে তাতোতকৈ সহজ প্ৰথাটো হ'ল lovable devotional service to the lotus feet of the pure devotees of Krishna. সেই হৈছে বৈষ্ণৱ সেৱা। গতিকে আমি যদি এই বৈষ্ণৱৰ কৃপা কিবা কাৰণে আমি লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ভগৱানক বুজি পাম আৰু ভগৱানক বুজি পালে আমি ভগৱানৰ লগত আমাৰ ভাৱৰ আদান প্ৰদান কৰিব পাৰিম আৰু তাৰ দ্বাৰা আমি ভগৱত ধামলৈ ঘূৰি যোৱাৰ এটা সুযোগ পাম। গতিকে আজিৰ এইটো যিটো উৎসৱ, এই উৎসৱটো আমি উদযাপন কৰিছোঁ এই অৰ্থত যাতে আমি ভগৱানক বুজিব পাৰোঁ। আৰু ইয়াতে আমি ইয়াকে দণ্ড মহোৎসৱ এইকাৰণে কোৱা হয় কাৰণ ইয়াত নিত্যানন্দ প্ৰভুৱে ৰঘুনাথ দাসক দণ্ড প্ৰক্ৰিয়াৰ দ্বাৰা বৈষ্ণৱ যিটো পন্থা তালে তেওঁক আগমন কৰিছিল, সুস্বাগতম কৰিছিল আৰু তেওঁ ভক্তিযুক্ত যিটো ভাগৱত যিটো ভক্তি সেইটো তেওঁৰ হৃদয়ত জগাই তুলিছিল আৰু তাৰোপৰি তেওঁ দণ্ডৰ দ্বাৰা তেওঁৰ আধ্যাত্মিক জীৱনৰ উৎকৰ্ষ সাধন কৰিছিল। গতিকে এইখিনিকে কৈ মই আজি সামৰিছোঁ। গতিকে আপোনালোকে এই তিনিলানি আলোচনা শুনাৰ বাবে ধন্যবাদ আৰু মই আশা ৰাখিছোঁ ভৱিষ্যতেও এনেকৈ আপোনালোকলৈ আমি যিমান পাৰোঁ সেৱা আগবঢ়াই যাম। হৰে কৃষ্ণ।